নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক মিউচুৱেল ফাণ্ড কাক কয় তাৰ বিষয়ে অকণমান জনাব খুজিছোঁ। একচুৱেলি মিউচুৱেল ফাণ্ড হৈছে এটা ডাঙৰ বাস্কেটৰ দৰে, য'ত বহুত বিনিয়োগকাৰীয়ে তেখেতসকলৰ ধনসমূহ ৰাখে আৰু এজন ফাণ্ড মেনেজাৰে সেইবোৰ বিভিন্ন ষ্টক, বণ্ড বা অন্যান্য চিকিউৰিটিৰ দৰে বিভিন্ন সম্পত্তিত বিনিয়োগ কৰে। মই উদাহৰণস্বৰূপে আপোনালোকক ক'ব খুজিছোঁ, যেনেকৈ ধৰি লওক 100জন মানুহে যদি 1000 টকাকৈ তেখেতসকলৰ বিনিয়োগ কৰিব খোজে, তেন্তে মুঠ 1 লাখ টকা হয়। সেই 1 লাখ টকাটো সেই ফাণ্ড মেনেজাৰজনে ইনফোচিছ, ৰিলায়েন্স বিভিন্ন ডাঙৰ কোম্পানীত তেখেতসকলে ভাগ কৰি ইনভেষ্টমেণ্ট কৰে আৰু তাৰ ফলত যোনটো ৰিটাৰ্ণ আহিব তেতিয়া সকলোৰে যিখিনি বিনিয়োগকাৰী আছিলে তেখেতসকলৰ ৰিটাৰ্ণসমূহ ভাগ হৈ যায়। গতিকে এইটোৱে আছিলে আজিৰ মোৰ ভিডিঅ' আৰু কেনে লাগিলে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব। আৰু নেক্সট ভিডিঅ'ত মই আৰু বিভিন্ন মিউচুৱেল ফাণ্ড কি প্ৰকাৰৰ হয় বা মিউচুৱেল ফাণ্ডৰ যোগেদি কেনেকৈ হাই ৰিটাৰ্ণ পাব পৰা যায় তাৰ বিষয়ে সবিশেষ দাঙি ধৰিম। ধন্যবাদ আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে।